স্টুডেন্ট আজি কামৰূপ ডিস্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ জেনেৰেল মেথমেটিক্স যিখন পেপাৰ হয় জেনেৰেল মেথমেটিক্স পেপাৰখন আমি সলভ কৰিব গৈ আছো ইয়াৰে আমাৰ সেকশন 8 আমাৰ 45 টা এমসিকিউ আছে এটা প্ৰথম কোৱেশ্চনটো আমাৰ খুদিছে কোৱেশ্চন নম্বৰ 1 ত খুদিছে আমাৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ হয় গতিকে ইয়াৰ চাৰিটা অপচন শুদ্ধ অপচন হ'ব 169 বি অপচনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 2 খুদিছে 23 ঘনৰ একক স্থানৰ অংকটো কিমান হ'ব আমি যদি 23 সংখ্যাটো ঘন কৰো তেন্তে আমি 12167 পাম গতিকে ইয়াৰ আমাৰ এককৰ ঘৰৰ সংখ্যাটো আমাৰ 7 হ'ব দেখিছা একক ঘৰত আমাৰ 7 হ'ব গতিকে বি অপচনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 3 খুদিছে আমাৰ 2/3 হোল স্কয়াৰৰ মান কিমান হ'ব গতিকে এইখিনি আমি যদি এটা সি অপচনটো 3/2 টো আমি 2/3 কৰো তেন্তে আমাৰ এটো -2 টো +2 হ'ব গতিকে অপচন সি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 4 ইয়াত খুদিছে তলৰ কোনজোৰ অপৰিমেয় সংখ্যাৰ গুণফল এটা পৰিমেয় সংখ্যা হ'ব গতিকে আমি চাও ইয়াতে অপচন কেটা আমি সি অপচনটো যদি আমি 3 আৰু 27 যদি আমি পূৰণ কৰো আমি পাম √81 √81 ৰ মান কিমান হ'ব 9 গতিকে আমাৰ অপচন সি টো শুদ্ধ হ'ব অপচন সি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 5 ইয়াতে খুদিছে আমাৰ a আৰু b দুটা ধনাত্মক খণ্ড সংখ্যা য'ত a = 3 কিউব y স্কয়াৰ আৰু b = x y কিউব য'ত x আৰু y মৌলিক সংখ্যা তেন্তে ধনাত্মক খণ্ড সংখ্যাৰ গুণফল লসাগু a b এ ভাগ কৰি পোৱা ফলাফলটো হ'ব আমাৰ ইয়াৰে অপচন সাৰ্টিফিকেট শুদ্ধ অপচন হ'ব বি অপচনটো x y স্কয়াৰ ইয়াৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 6 ইয়াতে খুদিছে p আৰু q p greater q মৌলিক সংখ্যা দুটাৰ লসাগু 221 তেন্তে 3p - q ৰ মান কিমান হ'ব আমি যদি ক্যালকুলেশন কৰো ইয়াৰে ভ্যালু পাম আমি 38 গতিকে সি অপচনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 7 ইয়াতে খুদিছে ধৰা হল a b দুটা ধনাত্মক খণ্ড সংখ্যা যাতে a = p³ * 4 আৰু b = p² q³ য'ত p আৰু q মৌলিক সংখ্যা যদি গসাগু ab = p⁻m * q⁻n আৰু লসাগু ab = p⁻r * q⁻s হয় তেন্তে m + n * r + s ৰ ভ্যালু কিমান হ'ব গতিকে আমি যদি এখিনি সিম্পলিফাই কৰো আমি কিমান পাম 35 সি অপচনটো শুদ্ধ হ'ব ইয়াৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 8 ইয়াতে খুদিছে আমাৰ যদি x - 1 আৰু p of x = x³ + ax² + twice b বহুপদ ৰাশিটোত এটা উৎপাদক আৰু a + b = 4 তেন্তে আমাৰ a আৰু b ৰ ভ্যালু কিমান হ'ব গতিকে আমি যদি সিম্পলিফাই কৰো ইয়াতে আমি a = 9 আৰু b = -5 গতিকে আমাৰ অপচন বি টো শুদ্ধ হ'ব a = 9 আৰু b = -5 ইয়াৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 9 ইয়াতে আমাক খুদিছে যদি আলফা বিটা f of x = px² - twice x + thrice p বহুপদটোৰ শূন্য হয় আৰু আলফা + বিটা = আলফা * বিটা তেন্তে p ৰ মান কিমান হ'ব এইখিনি যদি আমি সিম্পলিফাই কৰো আমি p ৰ মান পাম আমি 2/3 গতিকে অপচন বি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 10 ইয়াতে খুদিছে যদি sin x = 1/√3 আৰু cos y = √3/2 তেন্তে আমাৰ tan x * tan y ৰ ভ্যালু কিমান হ'ব ইয়াৰ যদি আমি সিম্পলিফাই কৰো আমি পাম 1/√3 গতিকে অপচন বি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 11 যদি tan θ = 5/2 তেন্তে আমি 4 sin θ + cos θ / 4 sin θ - cos θ ৰ ভ্যালু উলিয়াব লাগে এইখিনি যদি আমি ক্যালকুলেশন কৰো ইয়াৰে ভ্যালু আমি পাম 9/11 গতিকে আমাৰ অপচন বি টো শুদ্ধ হ'ব ইয়াৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 12 ইয়াত খুদিছে যদি sin θ + cos θ = √2 তেন্তে আমি tan θ + cot θ আমি পাম tan θ + cot θ = আমি পাম 2 গতিকে অপচন বি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 13 ইয়াতে খুদিছে যদি sin θ - cos θ = 0 তেন্তে sin θ⁴ θ + cos θ ৰ ভ্যালু আমাৰ কিমান হ'ব ইয়াতে যদি আমি চাও এই অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচন হ'ব 1/2 গতিকে সি অপচনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 14 ইয়াতে খুদিছে ইয়াত দিয়া আছে sec θ = √2 তেন্তে আমি 1 + tan θ / sin θ ৰ ভ্যালু উলিয়াব লাগে যেহেতু sec √2 টো আমাৰ sec θ = √2 টো আমাৰ 45
ডিগ্ৰী এংগলত আছে গতিকে আমাৰ ইয়াতে যিখিনি ভ্যালু আছে tan θ আৰু sin θ আমি 45 ৰ ভ্যালুখিনি ল'ম গতিকে tan 45 1 হয় আৰু sin 45 1/2 সেইখিনি ভ্যালু যদি আমি বহাও সেইখিনি ভ্যালু বহালে আমাৰ 1 + 1 ডিভাইড আমাৰ 1/√2 এইখিনি যদি আমি পুট কৰোঁ আমি পাম 2√2 তোমালোকে চোৱা কৰি চোৱা গতিকে আমাৰ এ অপশ্যনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন আমাৰ দিয়া আছে 15 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে যদি a * 5n শূন্যৰে শেষ হয় তেন্তে য'ত n এটা স্বাভাৱিক সংখ্যা তেন্তে a মান কিমান হ'ব গতিকে আমি জানো এটো এটা ইভেন নম্বৰ হ'ব গতিকে যুগ্ম সংখ্যা অপশ্যন বি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে ax + 2y = 9 আৰু 28x + by = 18 ৰৈখিক সমীকৰণজোৰে বুজোৱা ৰেখা দুডাল সমান্তৰাল হ'ব যদি আমাৰ 2a + 28b ইকুৱেল হয় তেন্তে আমাৰ অপশ্যন আমাৰ সি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে তিনিটা বেল 4 7 আৰু 14 মিনিটৰ অন্তৰালত বাজে তিনিটা বেল 6 am ত একেলগে বাজে তেন্তে তিনিটা বেল পুনৰ একেলগে কেতিয়া বাজিব গতিকে এইখিনি যদি আমি কৰোঁ আমি অপশ্যন সি টো শুদ্ধ হ'ব 6:28 am গতিকে সি অপশ্যনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে p of x দ্বিঘাত ৰাশিৰ লেখডালে -6 0 0 -34 -2 আৰু 6 0 বিন্দুৰ মাজেৰে যায় দ্বিঘাত ৰাশিৰ শূন্যকেইটা আমাৰ হ'ব ইয়াৰ শূন্যকেইটা হ'ল যদি আমি সিম্পলিফাই কৰোঁ ডি অপশ্যনটো শুদ্ধ হ'ব -6 6 গতিকে ইয়াৰে কুৱেশ্যন নম্বৰ 18 ৰ ডি অপশ্যনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 19 ত ইয়াতে সুধিছে যদি p of x = x² + x - 1 দ্বিঘাত ৰাশিৰ শূন্যটা আলফা আৰু বিটা হয় তেন্তে আমাৰ 1/α + 1/β মান কিমান হ'ব এইখিনি আমি পাম 1 পাম ইয়াৰ ভ্যালু কৰি চাবা তোমালোক যদি কিবা নোৱাৰা খুদিবা ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 20 ইয়াতে আমাৰ সুধিছে তলৰ কোনটো p of x = x² ৰ বহুপদ ৰাশিৰ লেখ হ'ব গতিকে এইখিনিতে আমি চালে আমাৰ বি অপশ্যনটো শুদ্ধ হ'ব আৰু এই লেখটো আমাৰ শুদ্ধ হ'ব তোমালোকে চাবা যদি কিবা বুজি নাপাওঁ খুদিবা গতিকে ইয়াৰ আমাৰ বি অপশ্যনটো শুদ্ধ হ'ব 20 নম্বৰ কুৱেশ্যনৰ বি অপশ্যন শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমাৰ 21 ইয়াতে আমাক সুধিছে কুৱেশ্যন নম্বৰ 21 সুধিছে k ৰ কি মানৰ বাবে 28x - ky = 7 আৰু 6x + 10y = 3 ৰৈখিক সমীকৰণবোৰৰ সমাধান সংগত আমাৰ ইয়াতে আমি যদি চাওঁ এই চাৰিটা অপশ্যন ভিতৰত আমাৰ কিমান ওলাইছে গতিকে -5 ওলাব এটা চাবা কৰি চাবা এটো ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে তলৰ ৰৈখিক সমীকৰণজোৰ বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি লোৱা ইয়াতে আমাৰ প্ৰথম যেটো আমাৰ সমীকৰণ দিয়া আছে এটো আমাৰ কি হ'ব এটো সংগত হয় কৰি চোৱা তোমালোকে a1/a2 = b1/b2 চোৱা সংগত হ'ব এটো তাৰ পিছৰটো আমাৰ এটো অসংগত গতিকে আমাৰ অপশ্যন শুদ্ধ অপশ্যনটো হ'ব আমাৰ সি অপশ্যনটো শুদ্ধ হ'ব ইয়াৰে এটা প্ৰথম কুৱেশ্যনটো আমাৰ কি হ'ব ইকুৱেশ্যনটো কনসিস্টেন্ট আৰু পিছৰটো ইনকনসিস্টেন্ট হ'ব গতিকে কুৱেশ্যন নম্বৰ 22 ৰ সি অপশ্যন শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে 4, p আৰু 1, 0 বিন্দুৰ মাজৰ দূৰত্ব 5 তেন্তে p মান কিমান হ'ব আমি ইয়াতে যদি সিম্পলিফাই কৰোঁ আমি 4 +-4 পাম গতিকে ইয়াৰে বি অপশ্যনটো শুদ্ধ +-4 ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে -3 -4 আৰু 1 - 2 বিন্দু সংযোগী ৰেখাখণ্ডক y অক্ষয় কি অনুপাতত বিভক্ত কৰিব গতিকে আমাৰ 3:1 অনুপাতত বিভক্ত কৰিব অপশ্যন সি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে k ৰ কি মানৰ বাবে 3 1 আৰু 5k আৰু 7 -5 বিন্দুৰ এটা একেৰেখীয় হ'ব ইয়াৰে আমাৰ ভ্যালু ওলাবা -2 গতিকে আমাৰ এই অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে যদি ত্ৰিভুজ ABC ৰ AB = 6 cm হয় আৰু DE parallel BC যাতে A = 1/3 AC তেন্তে AD ৰ দৈৰ্ঘ্য কিমান হ'ব গতিকে আমি এইখিনি কিতাপত আছে তোমালোকৰ এইটো কুৱেশ্যন আমি 2 cm পাম ইয়াৰ আমাৰ ডি অপশ্যনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে আমাৰ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR যাতে 3AB = twice PQ আৰু BC = 10 cm তেন্তে QR ৰ দৈৰ্ঘ্য কিমান হ'ব ইয়াতে আমি যদি চাওঁ আমাৰ QR ৰ দৈৰ্ঘ্য 15 cm হ'ব তে বি অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন সুধিছে সকলোবোৰ বৃত্তই কুৱেশ্যন নম্বৰ 28 ত সুধিছে সকলোবোৰ বৃত্তই আমাৰ কি সদৃশ হয় গতিকে
আৰু বি অপশ্যনটো শুদ্ধ হ'ব সদৃশ হয় ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 29 ইয়াতে সুধিছে আমাৰ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ AB by BC ইকুৱেল PQ by PR তেন্তে ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ ABC হ'ব যদি আমাৰ এংগুল B আৰু এংগুল Q সমান হয় গতিকে আমাৰ অপশ্যন বি টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 30 এটো তোমালোকৰ কিতাপত আছে এটো কুৱেশ্যন ঠিক ইয়াৰে কুৱেশ্যনত দেখা পায় মোৰ অপশ্যনটো মনত পৰিছে গতিকে 58 হ'ব ইয়াৰে গতিকে আমাৰ কুৱেশ্যন নম্বৰ 30 চিত্ৰত ত্ৰিভুজ OCA সদৃশ ত্ৰিভুজ OBD তেন্তে আমাৰ ত্ৰিভুজ OAC ৰ মান উলিওৱা গতিকে আমাৰ 6.2 আছে এটো কুৱেশ্যন গতিকে আমাৰ ইয়াতে এ অপশ্যনটো শুদ্ধ হ'ব 58 আমাৰ এংগুল OAC ৰ মান হ'ব 58 ডিগ্ৰী ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমাৰ 31 ত ফুৰিছে AB আৰু -A - B মাজৰ দূৰত্ব কিমান হ'ব ঠিক আছে এটো আমি কিমান পাম সি অপশ্যনটো 2 √a² + b² ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 32 ইয়াতে সুধিছে P বিন্দুটো 2 - 3 বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব ইয়াৰে x অক্ষৰ পৰা দূৰত্ব হ'ব 3 একক গতিকে বি অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন সুধিছে তলৰ চিত্ৰত আমাৰ যেটো এটা আয়ত দিয়া আছে ABCD এটা আয়ত তেন্তে আমাৰ x ইকুৱেল টু আমাৰ কিমান হ'ব তো কৰিলে a টো লাব আৰু y ইকুৱেল টু 2 লাব গতিকে আমাৰ এ অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 34 ইয়াতে সুধিছে যদি cos θ + sec θ ইকুৱেল টু 2 তেন্তে cos θ পাৱাৰ 2025 θ + sec θ পাৱাৰ 2025 ইকুৱেল কিমান হ'ব ঠিক আছে ইয়াত আমি কি পাম যদি ক্যালকুলেশন কৰো 2 পাম গতিকে বি অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন সুধিছে n² 35 নম্বৰ কুৱেশ্যনত সুধিছে n² আৰু n - 1 হোল স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি ইয়াতে চালে আমি গম পাম আমাৰ 2 * n - 1 টা স্বাভাৱিক সংখ্যা আছে ইয়াৰে পৰৱৰ্তী কুৱেশ্যন সুধিছে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ এটা লসাগু আৰু গসাগুৰ মাজৰ অনুপাত কি তোমালোকে জানা আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হয় আমাৰ 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 হয় গতিকে এটাৰ মাজৰ যেটো অনুপাত হ'ব আমাৰ 2:1 হ'ব গতিকে বি অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 37 ত সুধিছে 5x - y = 3 আৰু y অক্ষয় কটাকটি কৰা বিন্দুৰ স্থানাংক আমাৰ কোনটো হ'ব গতিকে আমাৰ 0 - 3 হ'ব অপশ্যন এ টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন 38 নম্বৰ কুৱেশ্যন সুধিছে x = 2 আৰু y = -3 বুজোৱাৰ ৰেখা দুডালৰ মাজৰ কোণটো আমাৰ কিমান হ'ব এৰ মাজৰ কোণটো আমাৰ হ'ব 90 ডিগ্ৰী গতিকে অপশ্যন এ টো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন 39 নম্বৰ কুৱেশ্যন সুধিছে 0 4 আৰু 0 0 আৰু 3 0 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব এতিয়া আমি কিমান পাম 12 পাম তোমালোকে ABC বুলি ধৰি লবা AB BC আৰু AC ৰ ভ্যালুখিনি উলিয়াবা ডিসটেন্স ফৰ্মুলাইজ কৰি গতিকে আমি তেতিয়া কিমান পাম 12 পাম গতিকে 39 নম্বৰ কুৱেশ্যনৰ এনসাৰ হ'ব আমাৰ D2 12 হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন যদি ত্ৰিভুজ ABC ৰ এংগল C = 90 তেন্তে cos A + B ৰ মান কিমান হ'ব আমি যদি এখিনি পুট কৰো তেন্তে আমি কিমান পাম cos A + B ৰ ভ্যালু পাম 0 ঠিক আছে ইয়াৰ পৰৱৰ্তী কুৱেশ্যন 41 নম্বৰ কুৱেশ্যন সুধিছে যদি sec θ + tan θ = 2 তেন্তে sec θ = আমাৰ কিমান হ'ব ইয়াতে আমি ক্যালকুলেশন কৰিলে বি অপশ্যনটো পাম গতিকে আমাৰ বি অপশ্যনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন আমাৰ ইয়াতে স্টেটমেন্ট আৰু দুটা দিয়া আছে ৰিজন আৰু ৰিজাৰ্ভেশ্যন ইয়াৰে আমাৰ 42 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব ইয়াতে এজাৰ্ভেশ্যনটো কৈছে 3 + √2 অপৰিমেয় সঁচাইটো সত্য আৰু কাৰণটো কৈছে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় এটো শুদ্ধ হয় গতিকে আমাৰ ইয়াতে both A and R are true and R is the correct explanation of A গতিকে A অপশ্যনটো শুদ্ধ হ'ব ইয়াৰে আমাৰ এটো আমাৰ 42 ৰ কাৰণে শুদ্ধ 42 ৰ কাৰণে শুদ্ধ তাৰ পিছত আমাৰ ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 43 ইয়াতে মই চালো এজাৰ্ভেশ্যনটো অশুদ্ধ আৰু ৰিজনটো অশুদ্ধ কিন্তু ইয়াতে অপশ্যন আমাৰ দুইটা অশুদ্ধ নাই গতিকে এটো কনফিউজ আছে কিবা এটা ভুল হৈছে চাগে ইয়াতে আমাৰ এজাৰ্ভেশ্যনটো ফলছ হয় আৰু ৰিজনটো ফলছ হয় ঠিক আছে চাবাচোন তোমালোক ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ আমাৰ 44 ইয়াতে আমাৰ যদি চাও এটা যিখিনি কৈছে দাবী আমাৰ 1 - 2 আৰু -2 1 বিন্দুখন ৰেখাখণ্ড -1 0 বিন্দুৱে 2:1 অনুপাতত অন্তৰ্ভুক্ত কৰে আৰু কাৰণটো কৈছে আমাৰ x1 y1 আৰু x2 y2 বিন্দু সংযোগী ৰেখাখণ্ডক p xy বিন্দুৱে m1 m2 অনুপাতত বিভক্ত কৰে তেন্তে p বিন্দুৰ স্থানাংক আমাৰ এটো ফৰ্মুলাটো হ'ব যেটো বিভাজন ফৰ্মুলা হয় গতিকে ইয়াৰে আমাৰ শুদ্ধ যেটো হ'ব আমাৰ a অপশ্যনটোৱে শুদ্ধ হ'ব 44 ৰ
এ অপশ্যনটোৱে আমাৰ শুদ্ধ হ'ব 44 আমাৰ এ অপশ্যনটোৱে শুদ্ধ হ'ব গতিকে আমাৰ 44 আৰু 42ৰ কাৰণে আমাৰ এ অপশ্যনটোৱে শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 45 শেষৰটো কুৱেশ্যন আমাৰ ইয়াতে আমাৰ দাবী দিয়া আছে 2x² - 4x + 3 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা সমান আৰু কাৰণটো দিছে ax² + bx + c = 0 দ্বিঘাত সমীকৰণ কোনো বাস্তৱ মূল নাথাকে যদি b² - 4ac <0 গতিকে ইয়াৰে আমাৰ অপশ্যন প্ৰথমটো ভুল আৰু ৰিজনটো আমাৰ শুদ্ধ গতিকে ইয়াৰে আমাৰ এটো প্ৰথমটো কি হয় আমাৰ ফলছ ফাৰ্ষ্টটো দাবীটো আমাৰ ফলছ হয় আৰু এটো ট্ৰু হয় গতিকে আমাৰে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব আমাৰ D2 গতিকে A ফলছ R ট্ৰু গতিকে আমাৰ MCQ কুৱেশ্যনখিনি আমি শুদ্ধ কৰিলোঁ গোটেইখিনি